ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ডিব্ৰু দৰং চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত আজি অসম চাহ মজদুৰ সংঘৰ উদ্যোগত চাহ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে ডিব্ৰু দৰং চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সামৰি 11 দফীয়া দাবীৰে অসম চাহ মজদুৰ সংঘৰ ডিব্ৰু দৰং চাহ বাগিচাৰ প্ৰাথমিক গোটৰ উদ্যোগত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম চাহ মজদুৰ সংঘৰ ডিব্ৰু দৰং চাহ বাগিচাৰ প্ৰাথমিক গোটৰ সভাপতি অজিত মিন্স আৰু সম্পাদক সুদাম চাচনিৰ নেতৃত্বত চাহ শ্ৰমিকসকলে আজি ডিব্ৰু দৰং চাহ বাগিচাৰ কাৰ্যালয়ত বিভিন্ন শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম চাহ মজদুৰ সংঘৰ ডিব্ৰু দৰং চাহ বাগিচাৰ প্ৰাথমিক গোটৰ উপদেষ্টা প্ৰেমান টিগ্গা, উপসভাপতি খগেন চাচনিৰ লগতে সহকাৰী সম্পাদিকা শীলা টপ্প, সুদৰ্শন নাগৰ উপৰি বিভিন্ন দায়িত্বত থকা বিষয়সকল উপস্থিত থাকে। হয়, আজি আমি ডিব্ৰু চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ উদ্যোগত আজি ধৰ্ণা কাৰ্যসূচী আমি আয়োজন কৰিছোঁ আৰু আমাৰ এই যি ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ, সঁচাকৈ আমি দুখিত অনুভৱ কৰি পেলাই বা দুখ ফিল কৰি পেলাই আমি কৰিছোঁ। আমি বিভিন্ন সা সুবিধাৰ পৰা আমি বঞ্চিত হৈছোঁ। আমাৰ সমস্যা হ'ল অগণ্য। যদি আমাৰ লেবাৰ এক্ট PLA 1951 বা 56 যদি আমাৰ চাহ বাগিচা যদি লাগু কৰা হোৱা হ'লে আজি আমি ইমান সমস্যাত ভুগিবলগীয়া নহ'লো হয়। আজি আমাৰ নিজৰ হাড় ভংগা কাম কৰি খুন পাচিনাৰে কাম কৰি আমাৰ যিখিনি PF বা গ্ৰেচুইটি পইচাখিনি আজি 8 বছৰ ধৰি পেলাই আমি পোৱা নাই। 8 বছৰ ধৰি পেলাই যিবিলাক মানুহে ৰিটায়াৰমেণ্ট হৈছে বা ডেথ কেছ আছে, তো যিবিলাক মানুহৰ ৰিটায়াৰমেণ্ট হৈছিলে সিহঁতে মৰি গ'ল কিন্তু পইচা পোৱা নাই এতিয়ালৈকে। তো এইখিনি যিবিলাক সমস্যা, ঘৰ দুৰা আজি 60 বছৰ 70 বছৰৰ আগৰ ঘৰ দুৰা হয়, আজিলৈকে মেৰামতি কৰাৰ কোনো ব্যৱস্থা নাই। দমকলৰ ব্যৱস্থা আমাৰ প্ৰত্যেক ঘৰতে হ'ব লাগে নিয়মমতে, কিন্তু দমকলৰ কোনো ব্যৱস্থা নাই। আৰু তাৰ উপৰঞ্চি আজি আমাৰ এই 200 বছৰ ধৰি 100 বছৰ ধৰি পেলাই আমাৰ মানুহ হিচাপে আমি পৰ্যায়নুক্ৰমে কিছুমানৰ ঘৰৰ বয়স 100 বছৰ, কিছুমানৰ ঘৰৰ বয়স 60 বছৰ, সেই ঘৰৰ যোনটো পৰিসীমাটো আছে সেই পৰিসীমা মাটিডোখৰ আমাৰ নিজৰ নামত আবণ্টন পট্টা দিব লাগিব। আৰু তাৰ উপৰঞ্চি আমাৰ বসুন্ধৰা 1 আৰু বসুন্ধৰা 2ত আমাৰ যিখিনি মাটিৰ আবণ্টন পট্টাৰ কাৰণে যি এপ্লিকেশ্যন কৰিবৰ কাৰণে সুযোগ দিছিলে, আমি ক'ব বিচাৰোঁ আমাৰ ডিব্ৰু দৰং চাহ বাগিচা আৰু জুলীয়া চাহ বাগিচাৰ প্লট নম্বৰ 1 নম্বৰ আৰু 2 নম্বৰ প্লট নম্বৰ এইখিনি আমাৰ 2000 বিঘা ওপৰত মাটি আছে। আৰু এইখিনি মাটিটো 1973ত অলৰেডি এইখিনি মাটিৰ আবণ্টন পট্টা দিয়া হৈছিলে। 1973ত আবণ্টন পট্টা দিয়াৰ পিছতো সেইখিনিত আমি খাজনা মাৰিছোঁ। খাজনা মৰা আজি আমাৰ হাতত ডকুমেণ্টছ আছে। খাজনা মৰাৰ পিছতো সেইখিনি মালিক পক্ষৰ লগত হয়তো কিবা এটা ষড়যন্ত্ৰ কৰি পেলাই সেইখিনি মাটিটো সিহঁতে জব্দ কৰি ৰাখিছে, বৰঞ্চ আজিলৈকে কোম্পানী সেইখিনি মাটিটো ল'ব পৰা নাই। তো আমি অসম চৰকাৰক নিবেদন কৰিব বিচাৰোঁ যে আমাৰ যিখিনি পূৰ্বপুৰুষৰ যিখিনি আমাৰ সম্পত্তি মাটি যিখিনি আছে সেইখিনি আমাক মোকলাই দিব লাগিব, যিহেতু সেইখিনি মাটি আবণ্টন পট্টা আমি পাইছিলোঁ আৰু টিল নাও সেইখিনি আমাৰ ডকুমেণ্টছ আমাৰ হাতত আছে। আৰু লগতে আমাৰ এই যি আমাৰ চাব ষ্টাফ বা ষ্টাফবিলাকৰ পদবী হিচাপে আমাৰ প্ৰমোশ্যন নাই। তো এই যে যোনটো আমাৰ ডেইলি গ্ৰেড হিচাপে মানে চিটিং কৰাৰ নিচিনা বস্তুটো বুজাই আছে। ধৰক যদি চিটিং বুলি ক'ম সেইটোও বেয়া নহয়। আজি আমাৰ বাগিচাবিলাকত যিমানে ড্ৰাইভাৰ আছে সেই ড্ৰাইভাৰৰ পৰা 70% মানুহে ডেইলি গ্ৰেডৰ হয়, যাৰ নেকি কোনো লাইচেঞ্চো নাই, যাৰ নেকি কোনো ভৱিষ্যতে কোনো ৰাস্তাও নাই সিহঁতৰ। সেইকেইটা মানুহক ধৰক কাম কৰাই আছে। উপৰঞ্চি যিকেইটা মানুহক পৰ্যায়নুক্ৰমে বয়স সাপেক্ষে এতিয়া বাগানত কাম কৰা বয়স যদি তাৰ যদি 7 বছৰ হ'ল বা 8 বছৰ হ'ল, তো সিহঁতক প্ৰমোশ্যন কৰিব লাগে। যেনেকৈ আমাৰ লাইন চকীদাৰবিলাকৰ বৃহৎ দায়িত্বত সিহঁতে কাম কৰে, সিহঁতক প্ৰমোশ্যন দিব লাগে। আমাৰ ষ্টাফৰ যিবিলাক মানুহক ইণ্টাৰভিউৰ যোগেদি সিহঁতক এপইণ্ট কৰা হৈছিলে, সিহঁতক আজিলৈকে টেম্পৰাৰী ৰাখিছে। যদি মই ক'ম আজি 14 বছৰ 12 বছৰ ধৰি পেলাই আমাৰ চাহ বাগিচাত আমাৰ ষ্টাফবিলাকে কাম কৰিছে, কিন্তু আজিলৈকে প্ৰমোশ্যন হোৱা নাই। ডেট মিনছ ইয়াৰ পৰা একটা বস্তু বুজা গৈ আছে, মই যেনেকৈ অলপ আগতে ক'লোঁ যে মেনেজাৰ এজনে আমাক প্ৰতিশ্ৰুতি দিয়ে, ঠিক পূৰণ কৰাৰ সময়তে সিহঁতে চেঞ্জ হৈ যায়। চেঞ্জ কৰাৰ সময়তে যিজন নেক্সট আহিব সি কয় যে हम तो अभी बैठा है, इसको हम देखेगा, पढ़ेगा, सोचेगा, हम तुम्हारा काम देखेगा, एक्टिविटीज़ हम देखेगा, उसके बाद में आपका लिए हम सोचेगा। तो ইয়াৰ পৰা এটা বস্তু আমাৰ স্পষ্ট যে আমি যিবিলাক মানুহে কাম কৰি আছোঁ এনেকুৱাই ঠগি আমাৰ প্ৰমোশ্যনটো আমি বিহাইণ্ড হৈ আছোঁ, যাৰ কাৰণে আজি 14 বছৰ 15 বছৰ 10 বছৰ হ'বলগীয়া হৈছে। তো সেইজন মানুহটো বাগান এৰিব নোৱাৰে, বাগানত কাম কৰিব নোৱাৰে। আৰ্থিক দিশত মৰু অৱস্থা আমি আছোঁ বাগানৰ মানুহকেইটা। আমি ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম।
নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS Hyundai। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড Hyundai ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS Hyundai ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS Hyundai ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।